নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোৰে মোটিভেশ্যনলৈ। বন্ধুসকল, আজি আলোচনা কৰিম তোমালোকে এক্সাম হলত কোনটো ছাবজেক্ট প্ৰথম কৰিবা আৰু টুক্কা কেনেকৈ মাৰিবা তাৰ বিষয়ে সবিশেষ আলোচনা কৰিম। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব গৈ আছে, সকলোকে ভিডিঅ'টো চাব। চ' আহক ভিডিঅ'টোলৈ। তো বন্ধুসকল, প্ৰথমতে তোমালোকে এক্সামত যেতিয়া বহিবা তো প্ৰথম কোনটো ছাবজেক্ট কৰিবলৈ চেষ্টা কৰিব লাগে তাৰ বিষয়ে মই ক'ম। তো বন্ধুসকল চাওক, প্ৰথম যিহেতু মই কৰিছিলোঁ ৰিজনিং কৰাৰ পাছত মই কৰিছিলোঁ হিন্দী গ্ৰামাৰ। কাৰণ মই ৰিজনিং আৰু হিন্দী গ্ৰামাৰত ভালকৈ পঢ়া শুনা কৰি থৈ গৈছিলোঁ। মোৰ টাৰ্গেটটো সেই দুটা ছাবজেক্টৰ ওপৰতে আছিলে। তো মই সেইটো কাৰণে প্ৰথম হিন্দী গ্ৰামাৰ কৰিছোঁ। তো আপোনালোকেও তেনেকৈ কৰিব। প্ৰথমতে ৰিজনিংটো কৰি ল'ব ধুনীয়াকৈ, অলপ টাইম লাগক, ৰিজনিংটো ভালকৈ কৰিব আৰু হিন্দী গ্ৰামাৰটো অলপ টাইম লাগক, ভালকৈ কৰিবা। মিনিমাম তোমালোকে হিন্দী গ্ৰামাৰ আৰু ৰিজনিঙত টাইম দিবলৈ চেষ্টা কৰিবা, 30-35 মিনিট দিবলৈ চেষ্টা কৰিবা, কিন্তু ভালকৈ কৰিবা। যিখিনি জানা প্ৰায়খিনি ভালকৈ কৰিবা আৰু নজনাখিনি তোমালোকে নকৰিবা ফটোখিনি, ৰিজনিং আৰু হিন্দী গ্ৰামাৰটো। তাৰপিছত যিখিনি জানা তোমালোকে কৰাৰ পাছত তোমালোকে কি কৰিবা, জিকে চাবা। জিকেটো কেনেকৈ চাবা, জিকে যিমানখিনি জনা প্ৰথমতে কৰি ল'বা, মানে টুকা চুকা প্ৰথম নামাৰিবা, যিমানখিনি জানা প্ৰথমতে চাই লোৱা। 20টা কুৱেশ্যন থাকিবতো, 20টা কুৱেশ্যন তোমালোকে কি কৰিবা, প্ৰথমতে জনাকেইটা যিকেইটা পূৰা ফিক্স জানা সেইখিনি যদি 3টা বা 4টাও যদি জানা নহয়, সেইখিনি পূৰা জনাখিনি কৰি ল'বা। জনাখিনি কৰাৰ পাছত কি কৰিবা, যিখিনি নাজানা গোটেইখিনি বি বা চি মনত ৰাখিব। বি বা চি দুটা অপশ্যন দিওঁ। এ ইমান কমন নপৰে, মই যিমানখিনি জানো এ বা ডি ইমান কমন নপৰে, তোমালোকে বি বা চি কমন পৰে মানে। সেইটো কাৰণে যদি বি মাৰিবলৈ মন আছে, গোটেইখিনি যিমানখিনি নজনা জি কে কুৱেশ্যন আছে গোটেই বি মাৰিবা। যদি চি মাৰিবলৈ মন আছে তেনেহ'লে গোটেইখিনি জি কে যিমান কুৱেশ্যন তোমালোকে যিখিনি নাজানা গোটেইখিনি চি মাৰি আহিবা। ঠিক তেনেকৈ মেথছৰো কি কৰিবা, মেথছত যিমানখিনি জানা প্ৰথমতে কৰি ল'বা। মানে টাইমটো তোমালোকে নোপোৱাই, জি কে কৰাৰ পাছততো মেথছৰ কাৰণেতো খুব বেছি থাকিলে তোমালোকৰ টাইম থাকিব এনেকৈ 10-15 মিনিটমান থাকিব পাৰে। তো যিমানখিনি জানা মানে যি অলপ ইজি পোৱা সেইখিনি কৰিবা। মেথছৰ জল্দি কৰিবা। নজনাখিনি বি বা চি যিটো মাৰা সেইটো মাৰিবা। বি মাৰিলে বি মাৰিবা, চি মাৰিলে চি মাৰিবা। কাৰণ 1/8 আছে যিহেতু ন, তাৰ পৰা প্লাছ পইণ্ট আছে। মানে নিগেটিভ মাৰ্ক তোমালোকে নোখোৱা, লাগিলে 4-5 নম্বৰ হ'লেও পাবা, কিন্তু নিগেটিভ মাৰ্ক তেনেকৈ কৰিলে নোখোৱা। গতিকে মই টোক্কা মৰা চিষ্টেমটো তোমালোকক ক'লোঁ, তোমালোকে সেইটো মতে টোক্কা মাৰিবা, তোমালোকক নিশ্চয় নম্বৰ ইনক্ৰিজ হ'ব। এইটো মই 100% গ্যাৰাণ্টি দিছোঁ। মই নিজে অভিজ্ঞতা ফালৰ পৰা কৈছোঁ। তোমালোকে যদি তেনেকৈ কৰা তেনেহ'লে জি কেটো ভাল নম্বৰ এটা পাবা, মেথছতো তোমালোকে ভাল নম্বৰ এটা পাবা। মানে তোমালোকে নিগেটিভ নোখোৱা, মানে 100% নিগেটিভ নোখোৱা। যদি এইটো এ দিম বুলি ভাবা, আকৌ ইটো চি দিম বুলি ভাবা, আকৌ ইটো বোলে আকৌ এ দিম, তেনেকৈ নহ'ব। মানে যিটো দিবা সেইটো দিবা। আৰু মই কোৱা মতে বি বা চি দুটাৰ ভিতৰত যিকোনো এটা অপশ্যন দিবা। এ আৰু ডি দিলে ইমান কমন নপৰে, মই যিমানখিনি জানো। তো তোমালোকে বি বা চি দিবা, যিটো দিবা সেইটো দি থাকিবা। আৰু বাকী মই ক'লোঁ যে তোমালোকে কেনেকৈ দিবা, প্ৰথম ৰিজনিং কৰিবা, ৰিজনিং কৰাৰ পাছত তোমালোকে হিন্দী গ্ৰামাৰ কৰিবা, হিন্দী গ্ৰামাৰ কৰাৰ পাছত জি কে কৰিবা। জি কেটো তোমালোকে জনা কৰিবা, জি কে যিমানখিনি জনা, নজনাখিনি বি মাৰিবা বা চি মাৰিবা। মেথছৰো প্ৰথমতে তেনেকৈ জি কে নিচিনা কৰিবা, জনাকেইটা কৰিবা, নজনাকেইটা কি কৰিবা, বি মাৰিবা, নহ'লে চি মাৰিবা। তেনেকৈ মাৰিবা, তোমালোকৰ 100% মই গ্যাৰাণ্টি দিছোঁ, তোমালোকৰ নম্বৰ ভাল স্ক'ৰ এটা আনিব পাৰিবা, 100% ভাল স্ক'ৰ আনিব পাৰিবা। তো এয়া আছিলে সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পোৱা, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু বিশেষকৈ এইখিনিত মই এটা কথা কওঁ, মোৰ তোমালোকে চেনেলটো অলপ মানে কি শ্বেয়াৰো কৰিবা, কাৰণ ভিউৱাৰ্ছ অলপ পালে মোকো ভাল লাগে। লাইক অলপ কম মানে কি ল'ৰা ছোৱালীবিলাকে কৰে, গতিকে লাইক অলপ বেছিকৈ কৰিবলৈ চেষ্টা কৰিবা। তেতিয়া কি হয়, ময়ো ভিডিঅ' দিবলৈ মানে কি মটিভেশ্যন পাওঁ। গতিকে তোমালোকে শ্বেয়াৰ কৰিব পাৰিলে ধন্যবাদ। জয় আই অসম।